ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ সায়েন্সৰ যেটো চেপ্টাৰ 10 মাটি চেপ্টাৰ আছে এটো 10 নম্বৰ চেপ্টাৰ এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ 100% আনসাৰ আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ভিডিও সকলো ধৰণৰ সমাধান এটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্সৰ কাৰণে যিকেটা দৰকাৰী এমসিকিউ আছে গুটেকেটা এমসিকিউ তোমালোকে পাই যাবা যিবোৰ এমসিকিউ তোমালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় এই এমসিকিউবোৰ বা তোমাৰ এইবোৰৰ এনসাৰৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মই মোৰ WhatsApp নম্বৰ দিম তোমালোকে WhatsApp কৰিলে মই তোমালোকক পিডিএফ ফাইলবোৰ দি দিম প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 নম্বৰ প্ৰশ্নটোত কৈছে মাটিৰ কণাৰ আকাৰৰ বৰ্ধমান ক্ৰমটো হল বৰ্ধমান ক্ৰম মানে তোমাৰ সৰুৰ পৰা ডাঙৰলৈ আমি সজাব লাগে মানে যেটো মাটিৰ কণিকাবোৰ আটাইতকৈ সৰু হেতু প্ৰথমত থাকিব তাৰ পিছত ডাঙৰটো তাৰ পিছত থাকিব আৰু একেবাৰে ডাঙৰটো একেবাৰে শেষত থাকিব তো ইয়াৰে আনসাৰটো আহিব বি নম্বৰ সব বুকা কণাটো আটাইতকৈ ডাঙৰ হয় তাৰ পিছত পলক কণা তাৰ পিছত আছে বালি কণা এটো আটাইতকৈ ডাঙৰ হয় তাৰ পিছত এটো মানে বুকা কণাৰ কণিকাবোৰ আটাইতকৈ সৰু তাৰ পিছত এটো মানে একটু ডাঙৰ হয় এটো গ্ৰেটাৰ দেন চিন আছে মানে বুকা কণাটো সৰু হয় তাতকৈ অলপ ডাঙৰ পলক কণা তাতকৈ ডাঙৰ হৈছে বালি কণা বুজি পালানে 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনত কি কৈছে অন্তঃস্ৰৱণ আটাইতকৈ বেছি হয় চোৱা অন্তঃস্ৰৱণ মানে যিবোৰ মাটি তোমাৰ পানীৰ ধাৰণ ক্ষমতা তোমাৰ কি হয় কম নে বেছি হেতু তোমাৰ অন্তঃস্ৰৱণ বুলি কোৱা হয় তো আৰু আটাইতকৈ বেছি অন্তঃস্ৰৱণ ক'ত হয় মানে পানীখিনি আটাইতকৈ বেছি কোনটো মাটিৰ তলৰ ফালে সোমাই যায় তো হেতু হৈছে বালি মাটি এটো তোমালোকে জানাই যেটো বালি মাটি আছে হেতুত পানী ঢালি দিয়াৰ লগে লগে তলফালে গুচি যায় আৰু বালি মাটিত তোমাৰ খেতিবাতি ভাল নহয় কাৰণ পানী ধাৰণ ক্ষমতা বহুতে কম হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে মৰুভূমিত দিনৰ যথেষ্ট গৰম হয় আকৌ ৰাতি যথেষ্ট ঠাণ্ডা হয় ইয়াৰ কাৰণ কি এটা মৰুভূমিত তোমাৰ একেবাৰে জলবায়ুটোত তোমাৰ জলীয় বাষ্প নাথাকে আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বেছি থাকে সেই কাৰণে তোমাৰ দিনৰ ভাগত যথেষ্ট গৰম হয় ৰাতিৰ ভাগত আকৌ ঠাণ্ডা হয় তো ইয়াৰে তোমাৰ সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব কাৰণ তোমাৰ মৰুভূমিত কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প কম পৰিমাণে থাকে সেই কাৰণে তোমাৰ তাতে দিনৰ ভাগত গৰম হয় আৰু ৰাতিৰ ভাগত ঠাণ্ডা হয় বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো 4 নম্বৰ কোৱেশ্চনত কি কৈছে আধাৰশীল বুলি কোৱা হয় কোনটো স্তৰক হেতু আৰ স্তৰক আধাৰশীল বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল সায়েন্সৰ কাৰণে বিশেষকৈ তোমালোকে কিন্তু মেইন বুকটো পঢ়িব লাগিব মেইন বুকটো পঢ়িবা আৰু তোমালোকৰ কাৰণে যিকেটা দৰকাৰী এমসিকিউ যিবোৰ এমসিকিউ তোমালোকৰ আপাৰ ক্লাছত লগাৰ উপৰিও তোমাৰ যিকোনো কম্পিটিটিভ এক্সামত গলে সেই এমসিকিউ পৰা হে মই তোমালোকৰ কাৰণে হাজি লৈছো বা লিখিছো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকক মই WhatsApp নম্বৰ দি দিম তোমালোকে সেই এমসিকিউবোৰ পাই যাবা 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে খালি ঠাই পূৰ কৰা এ নম্বৰ বুকা মাটিৰ কণাবোৰ আটাইতকৈ সৰু হয় যেটো বুকা মাটি আছে সেই বুকা মাটিৰ কণাবোৰ আটাইতকৈ কি হ'ব সৰু হ'ব আৰু কণাবোৰ আঠা লগা হিচাপে থাকে মানে পানী দিলে চাবা যিবোৰ তোমাৰ আলতীয়া মাটি আছে বা বুকা মাটি আছে সেইবোৰ পানী দিলে তোমাৰ আঠা জাতীয় হয় তো এটো আনসাৰ হৈ গল বি নম্বৰ অপচনটো চোৱা মাজাতীয় শস্যৰ বাবে লুম মাটি কি মাটি উপযুক্ত হয় লুম মাটি উপযুক্ত ইয়াৰে খালি ঠাইত আহিব লুম এটা এটা মাটিৰ প্ৰকাৰ হয় লুম মাটি বা তোমাৰ পলক মাটি বুলি কোৱা হয় য'ত তোমাৰ হিউমাছৰ পৰিমাণ আৰু বালিৰ পৰিমাণ অলপ পৰিমাণে বেছি থাকে হেতু লুম মাটি বুলি কোৱা হয় 6 নম্বৰ আছে মাটিৰ সি স্তৰৰ তলত থকা স্তৰটো হল সি স্তৰৰ তলৰ স্তৰটো কি আছে আৰ স্তৰ আছে তোমাৰ মাটিৰ যেটো স্তৰ আছে ও আছে ও এ আৰ বি সি ই এনেকুৱা স্তৰ আছে তো সিৰ তলৰ যেটো স্তৰ হেতু হৈছে আৰ স্তৰ আৰু এই স্তৰটো কি বুলি কোৱা হয় আধাৰশীল স্তৰ বুলি কোৱা হয় ইয়াৰ খালি ঠাইতে আহিব আধাৰশীল আৰু এটোত আহিব আৰ স্তৰ ডি নম্বৰ কোৱেশ্চনটো চোৱা ডি নম্বৰ কোৱেশ্চনত কি কৈছে শিলৰ ডেছৰ বাবে ডেছ ঘটি মাটিৰ সৃষ্টি হৈছে এটো হৈছে বিচূৰ্ণী ভৱন
মানে তোমাৰ সৰু সৰু টুকুৰাত একেবাৰে ভাঙি চিঙি সৰু সৰু টুকুৰালৈ পৰিৱৰ্তন হয় মাটিৰ সৃষ্টি কৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নত কি কৈছে, মাটি কেই প্ৰকাৰৰ সেই কেইবিধৰ নাম লিখা। কিহৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণী বিভাজন কৰা হৈছে ভিত্তিটো তোমাৰ চমুকৈ লিখা। ইয়াৰে এনসাৰ তুমি এনেদৰে লিখিবা, মাটি 3 প্ৰকাৰৰ সেই কেইবিধৰ নাম হ'ল বোকা মাটি, লুম মাটি আৰু বালি মাটি। এইকেইটা হৈছে মাটিৰ প্ৰকাৰ। মাটি হৈছে 3 প্ৰকাৰ, বোকা মাটি, লুম মাটি আৰু বালি মাটি। আৰু মাটি কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়, মাটিৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰৰ ওপৰত ভিত্তি কৰি মাটিৰ শ্ৰেণী বিভাজন কৰা হয়। তো এইটো এনেকৈ লিখিবা, পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, ইহঁতৰ আকাৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে। যদি মাটিৰ কণাৰ ব্যাস, এইটো কিন্তু এইখিনি তুমি এই কথাখিনি তুমি লিখিব লাগিব, যদি মাটিৰ কণাৰ ব্যাস 1 মিলিমিটাৰৰ পৰা 0.05 মিলিমিটাৰ হয়, তেন্তে এইবোৰ বালিকণা। 1 মিলিমিটাৰ হ'লে বহুত ডাঙৰ হয়, তো সেইবোৰক বালিকণা বুলি কয় বা বালি মাটি বুলি কয়। 0.05 মিলিমিটাৰৰ পৰা যদি 0.002 মিলিমিটাৰৰ ভিতৰত থাকে, তেতিয়াহ'লে সেইটোক তোমাৰ পলস মাটি বুলি কয় বা পলস কণা বুলি কয়। আৰু যদি 0.002 মিলিমিটাৰৰ পৰা যদি 0.0001 বা 0.002 মিলিমিটাৰতকৈ যদি কম হয়, তেতিয়াহ'লে সেইটোক বোকা কণা বা আলতীয়া মাটি বুলি কোৱা হয়। বুজি পালানে? 4 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, অন্তঃস্ৰৱণ বুলিলে কি বুজা? কোনবিধ মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰৱণ বেছি আৰু কোনবিধৰ কম লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগি আছে কমেণ্ট কৰি জনাবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। এইটোৰ এনসাৰ এনেদৰে লিখিবা, মাটিৰ ভিতৰেৰে পানীৰ নিম্নমুখী গতিকে অন্তঃস্ৰৱণ বুলি কোৱা হয়। মানে মাটিত যেতিয়া তোমাৰ পানী দিয়া হয়, পানী দিলে যদি মাটিৰ পানীখিনি সোনকালে যদি তলফালে সোমাই যায়, তেতিয়াহ'লে সেইটোকে তোমাৰ কি বুলি কোৱা হয়, অন্তঃস্ৰৱণ বুলি কোৱা হয়। তো বালি মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰৱণ বহুত বেছি হয়, মানে বালি মাটিত পানী দিয়াৰ লগে লগে পানীখিনি তলফালে গুচি যায়। আৰু বোকা মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰৱণ কম হয়। যিবোৰ বোকা মাটি আছে তাতে পানী দিলে সেই বোকা মাটিখিনি পিছল হৈ যায়। আৰু সেই বোকা মাটিটোত তোমাৰ খেতি বাতি ভাল হোৱাৰ লগতে বিভিন্ন ধৰণৰ মাটিৰ আচবাব পত্ৰ বনোৱা হয়। এইটো বোকা মাটিৰ সহায়ত, যেনেকুৱা তোমাৰ সৰু সৰু যিবোৰ পট আছে বা তোমাৰ চাহৰ কাপ আছে, সেইবোৰো বনোৱা হয় বা মাটিৰ কলহো বনোৱা হয়। 5 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, পৰীক্ষাৰ দ্বাৰা মাটিৰ আৰ্দ্ৰতা কেনেদৰে প্ৰমাণ কৰিব পাৰি লিখা। মানে মাটিত যে তোমাৰ পানী থাকে, সেইটো আমি কেনেদৰে প্ৰমাণ কৰিম, এইটো এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰিবলৈ দিছে। তো এইটোৰ এনসাৰ তোমালোক কেনেদৰে লিখিবা, মই গোটেইখিনি এনসাৰ কিতাপৰ পৰা লিখিছোঁ। মাটিৰ আৰ্দ্ৰতা পৰীক্ষা এনেকৈ লিখি তাৰপিছত লিখিবা, এটা পৰীক্ষানলীত 2 চামুচমান বাগিচাৰ মাটি লোৱা হ'ল। পৰীক্ষানলটো তাপ দিয়াত কিছুমান পানীৰ টোপাল পৰীক্ষানলত লাগি ধৰা দেখা গ'ল। তাৰমানে তুমি এটা পৰীক্ষানলীত বা টেষ্ট টিউবত তুমি যদি অলপ পৰিমাণৰ মাটি লোৱা আৰু সেইখিনি যদি তাপ দিয়া, তেতিয়াহ'লে পানীৰ কিছুমান টোপাল তোমাৰ সেই পৰীক্ষানলীৰ গাত কি কৰিব, লাগি থাকিব। এই পানী মাটিত থকা পানী, আৰু সেই পানীখিনি আহে ক'ৰ পৰা, মাটিত যে মিহলি হৈ থাকে সেই পানী। তো তাপ দিয়াত বাষ্পীভূত হৈ পৰীক্ষানলীটোত লাগি ধৰে। মানে তাপ দিলে পানীখিনি বাষ্পীভূত হৈ যায় আৰু বাষ্পীভূত হৈ তোমাৰ কি কৰে, পৰীক্ষানলীটোত লাগি ধৰে। তাৰপিছত লিখিবা, যদি প্লেটৰ ভৰ, মানে যিটো প্লেটত তুমি মাটি লৈছা সেইটো, যদি প্লেটৰ ভৰ A আৰু মাটিৰ সৈতে প্লেটৰ ভৰ B আৰু শুকান মাটিৰ ভৰ, মানে তাপ দিয়াৰ পিছত যদি C হয়, তেন্তে 100 গ্ৰাম মাটিত থকা পানীৰ ভৰ হ'ব, এইটো ইকুৱেল টু B মাইনাছ C ডিভাইডেড বাই C মাইনাছ A ইনটু 100%। এইটো এটা ফৰ্মুলা হয়। এই ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰোঁ, মাটিত তোমাৰ কিমান পৰিমাণে পানী আছে সেইটো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। বুজি পালানে? তুমি এইখিনি লিখিবা, এইখিনি লিখিলে এনসাৰটো হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটোত কি কৈছে, বালি মাটি খেতিৰ বাবে কিয় উপযুক্ত নহয় বৰ্ণনা কৰা। এইটোত আমি সকলোৱে যদি বালি মাটিত তোমাৰ ভালদৰে খেতি নহয়, তো এইটো কিহৰ কাৰণে নহয় সেইটো সুধিছে। তো এইটোৰ এনসাৰ এনেদৰে লিখিবা, বালি মাটিত খেতি কৰিবৰ বাবে উপযুক্ত নহয়, কাৰণ বালি মাটিত
অন্তঃস্রবণ বেছি মানে তাতে পানী দিলে তোমাৰ পানীখিনি তলফালে সোমাই যায় পানী পোৱাটো টান গতিকে বালি মাটিত খেতিৰ বাবে উপযুক্ত নহয় আৰু খেতি বাতিৰ কাৰণে যেহেতু উপযুক্ত পৰিমাণৰ পানী লাগে তাতে তোমাৰ বালি মাটিত পানী ঢালি দিয়াৰ লগে লগে এটো তলফালে সোমাই যায় মানে বালি মাটিয়ে তোমাৰ পানী ধৰি ৰাখিব নোৱাৰে যেটো উদ্ভিদৰ কাৰণে বহুত দৰকাৰী হয় 7 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে কোনবিধ মাটিয়ে পানী আটাইতকৈ বেছি শোষণ কৰে পানী শোষণ কৰা দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা তো এটোৰ এনসার এনেদৰে লিখিবা বোকা মাটিয়ে পানী আটাইতকৈ বেছি শোষণ কৰে বোকা মাটি যেটো আমাৰ আলতীয়া মাটি আছে হেতু মাটি তোমাৰ আটাইতকৈ বেছি পৰিমাণে কি কৰে পানী ধৰি ৰাখে মানে পানীৰ ধাৰণ ক্ষমতা বহুত বেছি হয় বোকা মাটি হে কাৰণে বোকা মাটিত খেতি বাতি ভাল হয় তাতে যিকোনো ধৰণৰ শস্য আমি ভালদৰে উৎপাদন কৰিব পাৰো তাৰ পিছত এটো মাটিৰ শোষণ ক্ষমতাৰ পৰীক্ষা তুমি এটো এনেদৰে লিখিবা মই যেনেদৰে লিখিছো প্ৰথমতে এনেকে তুমি ডায়াগ্ৰামটো আঁকি লবা তাৰ পিছত তুমি এনেকে লিখিবা তিনিটা ফানেল লৈ ক্ৰমে বালি মাটি বোকা মাটি আৰু পলক মাটি লোৱা হ'ল তিনিটা ফানেল মানে যেনেকুৱা যিবোৰ চুপি আছে সেই চুপিবোৰত আমি মাটি লম কি মাটি লম বালি মাটি লম বোকা মাটি আৰু পলক মাটি লম এটা কথা মনত ৰাখিবা এই মাটিখিনি দিয়াৰ আগতে তুমি ইয়াতে এটা কি কৰিব লাগিব আর যেটো তোমাৰ টিস্যু পেপার আছে হেবোৰ দি দিব লাগিব নহলে তোমাৰ মাটিবোৰ এটো ফুটাৰে বাহিৰ তল ফালে ওলাই আহিব এই কাৰণে ইয়াতে আমি এটা কি কৰিম ফিল্টার কাগজ লগাই লম মাটি লোৱাৰ আগতে ফিল্টার কাগজ ফানেলত স্থাপন কৰিব লাগে এটো এনেকে তুমি স্থাপন কৰিব লাগে চিত্ৰত দেখুৱা দৰে এটা বিকাৰ ফানেলৰ তলত স্থাপন কৰি তিনিটা ফানেলত 40 মিলিলিটাৰ মান পানী ঢালি দিয়া হল মানে এনেকে ফানেল লম ফানেলৰ তলত এটা আমি এনেকে বিকাৰ লম এই বিকাৰত যাতে পানীৰ যিখিনি পৰিস্রুত ওলাব সেই পানীখিনি যাতে ইয়াতে জমা হ'ব পাৰে সেইকাৰণে বিকাৰটো আমি লৈ লৈছো আৰু বিকাৰত থকা যিখিনি পানী সেইখিনিৰ ওজন জুখিলে আমি গম পাম যে কোনখিনি মাটিয়ে বেছি পৰিমাণে পানী শোষণ কৰিছে আৰু কোন মাটিয়ে তোমাৰ কম পৰিমাণে পানী শোষণ কৰিছে তাৰ পিছত লিখিবা আর দেখা গল যে বোকা মাটিৰ ক্ষেত্ৰত বিকাৰটোত কম পৰিমাণৰ পৰিস্ৰাবন জমা হৈছে মানে এতে যেটো বোকা মাটিত আমি যদি এতে নেকি পানী দিও তেতিয়াহলে এটোত কম পৰিমাণৰ পানী আহিব তাৰ মানে কি এই মাটিয়ে তোমাৰ পানী বেছিকে শোষণ কৰিছে মানে এতে ৰৈ গৈছে পানীখিনি তেফালে কম পৰিমাণৰ জমা হ'ব বুজি পালানে বালি মাটিত অলপ বেছি ৰৈ যায় যেটো বালি মাটি আছে হেতুত অলপ পৰিমাণে কি হৈ যায় বেছি পৰিমাণে ৰৈ যায় তাৰ পিছত এটো পলক মাটিৰ ক্ষেত্ৰত আটাইতকৈ বেছি পানী বিকাৰত জমা হয় মানে পলক মাটিয়ে তোমাৰ কি কৰে আটাইতকৈ কম পৰিমাণৰ পানী ধৰি ৰাখে অৰ্থাৎ বোকা মাটিয়ে আটাইতকৈ বেছি পৰিমাণৰ পানী শোষণ কৰে বালি মাটিয়ে অলপ কম শোষণ কৰে আৰু পলক মাটিয়ে আটাইতকৈ কম পৰিমাণে পানী শোষণ কৰে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈছিলো যে তোমালোকক পিডিএফ ফাইলৰ কাৰণে মই মোৰ WhatsApp নম্বৰ দিম যদি তোমালোকৰ MCQ আৰু যিকোনো ধৰণৰ এনসাৰ লাগে তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত WhatsApp কৰিবা মই তোমালোকক পিডিএফ ফাইলবোৰ প্ৰভাইড কৰিম 8 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটোত কি কৈছে বাওফালৰ প্ৰতিটোৰে হৈতে সোফালৰ প্ৰতিটোক মিলোৱা এটো বাওফাল হয় এটো সোফাল হয় এই দুটা লগত মিলাব লাগে এটোত আছে এ নম্বৰত আছে ও স্তৰ বি নম্বৰত আছে এ স্তৰ সি নম্বৰত আছে বি স্তৰ ডি নম্বৰত আছে আৰ স্তৰ তে এইকেইটাৰ লগত আমি ইফালে মিলাব লাগে সো যেটো ও স্তৰ আছে হেতু অকল জৈৱ পদাৰ্থ থাকে যত আমাৰ খেতি বাতি হয় এই স্তৰত তোমাৰ কি থাকে এই স্তৰ যেটো আছে সেই এই স্তৰক তোমাৰ হিপা মণ্ডল নামেৰেও জনা যায় তাৰ মানে তোমাৰ এ নম্বৰটো আহিব 4 নম্বৰ লগত আৰু সি নম্বৰত কৈছে বি স্তৰটো তোমাৰ আইৰন এলুমিনিয়াম আদি থকা স্তৰ তো বি নম্বৰটো সি নম্বৰটো আহিব তোমাৰ 2 নম্বৰ আৰু ডি নম্বৰত আছে আৰ স্তৰত তোমাৰ আটাইতকৈ টান স্তৰ যেটো স্তৰ একেবাৰে তলত থাকে যত কেৱল তোমাৰ কি থাকে ডাঙৰ ডাঙৰ হিল থাকে বা ডাঙৰ ডাঙৰ বালিৰ কণিকাবোৰ থকা মাটিযুক্ত মাটি থাকে বাকি বালিযুক্ত মাটি থাকে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এনসাৰ লৈ ধন্যবাদ